নমস্কাৰ বন্ধুসকল, আমি আপোনালোকৰ মাজত বিভিন্ন ধৰণৰ হৰৰ কণ্টেণ্ট আনি আছোঁ আৰু আমাৰ পাৰ্পজ এইটো নহয় যে আমি আপোনালোকক বিভিন্ন ধৰণৰ অন্ধবিশ্বাসৰ লগত জড়িত কৰি পেলাম বা এনেকুৱা অন্ধবিশ্বাস আমি বিয়পাম। আমি যিবিলাক ঘটনা ঘটে মানুহৰ লগত বা বিভিন্নজনে যিবিলাক কয় আমি সেইবিলাক আপোনালোকৰ ওচৰত আনো। আজিও ঠিক তেনেদৰে আমাৰ ওচৰত দুজন ল'ৰা আছে আৰু তেওঁলোকে নিজৰ কাহিনী ক'ব। আমি ৰঙিয়াতে আছোঁ, কিন্তু জেগাডোখৰৰ নাম নলওঁ। আমি তাৰে দুজন ল'ৰা আছে যি দুজনে আমাক কাহিনীখিনি ক'ব। তুমি আমাক কৈছিলা তোমাৰ কিবা কাহিনী আছে বুলি কৈ, আমাৰ ৰাইজক জনাবা নেকি কি কাহিনী আছে? মই প্ৰথমতে সকলো ৰাইজকে নমস্কাৰ জনালো। 3 বছৰমান আগতে এই মুন আৰু মই এক লগত আমিতো বেছি ডাঙৰ নাছিলো ন, তেতিয়া মই কলেজত পঢ়ি আছিলো। মানে অলপ বৰষুণ বতৰ আছিল, গৰম দিন আছিল, মানে মাজে সময়ে বৰষুণ দিছিল, মানে বাৰিষা কাল পৰিছিল আৰু তেতিয়া ই আৰু মই কি অলপ মানে আমাৰ বাটটো মানে পাক্কা কৰা নাছিলো, পিছল হৈ আছিল। এটা বালি অলপ আনিবৰ কাৰণে সেই বিল্ডিঙত গৈছিলো। এটা বিল্ডিং আছিল আমাৰ ঘৰৰ ওচৰত। তো একজেক্ট মই লোকেশ্যনটো নকওঁ বাৰু। তো যেতিয়া গৈছিলো ৰাতি 10:30 11টা বজাত, তেতিয়া গৰম দিনতো সকলোৱে নুশুৱে, লাইন নাছিল আমাৰ। লাইন নাছিল তেতিয়া আমাৰ ঘৰতে ইনভাৰ্টাৰ নাছিল। তো লাইন নাথাকোতে কি হ'ল, ই আৰু মই মানে যিটো পিছল হৈছিল ন, তো বালি আনিব গৈছিলো। গ'লো, তাতে কোনো নাছিল, মানে আগতে মিস্ত্ৰীবিলাক কাম কৰিছিল। তো সিহঁতে ছুটি লৈ আহিলে, মানে কামবিলাক আধা কৰি পেলাই ঘৰত গুচি গৈছে। তো ঘৰত গুচি যোৱাৰ পিছত ই আৰু এক ক'লো যে অলপ বালি লওঁ, যিহেতু পিছল হৈ আছে, আমাৰো প্ৰব্লেম হৈ থাকে, গাড়ীখন নাথাকাত বা তোমালোকৰো প্ৰব্লেম হৈ থাকে। ৰাতি আমি এনেকে বালি আনিব গ'লো। তো আমাৰ মানে একো ভাৱ নাই আৰু যে বিন্দাছ গৈছো বালিটো লৈ আহিম। তাৰ পিছত গ'লো, 5 মিনিট মান যাত বালি ভৰালো। মানে ৰুম বিলাকততো মানে গোটেই পাক্কা নকৰে ন, এই ঘৰ বনোৱা বালি থাকে, তেতিয়া পিছল নহয়। সেই বালিটো আনিবৰ কাৰণে গৈছিলো। যাওঁতে কি হ'ল, এটা ৰুমৰ কোণাত মানে অনুভৱ কৰিছো প্ৰথমতে কিবা হয়, মানে ৰুমটোত মানে একদম চাউণ্ড নাই, পুৰা একদম আন্ধাৰ হৈ আছে। তো যেতিয়া মোবাইল, মানে মোৰ সেই স্ক্ৰীন টাচ মোবাইল নাছিলে, সৰু চুষ্টিপীয়া মোবাইল আছিল। তো টৰ্চটো মাৰি এনেকে জাষ্ট গ'লো, এই কোণা এটাত কিবা এটা বস্তু এনেকে খেদি আছে, একদম আন্ধাৰ আৰু ৰুম বিলাকো আন্ধাৰ। তো আমি ফিল কৰিব পাৰো কিবা এটা বস্তু দেখা পাইছা নেকি বস্তুটো? দেখা পাইছো, ডাইৰেক্ট দেখা পাইছো। মানে একদম গোটেই ক'লা হৈ আছে, আন্ধাৰ হৈ আছে, একদম চকুৰ আগত দেখা পাইছো। দুইজনে গৈছিলা? আমি দুজনে গৈছিলো। ই কৈছে মানে কেনেকে এইটো ই মোক কৈছে যে এইটো কিবা বস্তু। মই মানে লক্ষ্য কৰা নাছিলো, বালি ভৰাইছিলো হাতেদি। এনেকে দেখাৰ লগে লগে আৰু মানে কি মাৰ দৌৰ, এই মৰলো আহি হেলে মানে আৰু আহি খেলে তাতে আহিছো, তাতে বহি লৈছো, ভাগত ধৰিছে। তাৰে পিছত ৰাতি ভাত খাব, মাথাৰ বিষ, খুব মাথাৰ বিষ। তাৰ তেনেকে আৰু সেইটো গুচি গ'ল। তেতিয়াৰ পৰা মানে কি মই অলপ মানে গধূলি হলে বাহিৰত ওলা বাদ দিছিলো, এটা ভয় সোমাই গৈছিল ন। তো সেইটো ঘটনা তেনেকে গ'ল। তাৰ পাছত ইয়াত আমাৰ মাহীৰ বিয়া আছিল। আজি সেইটো ঘটনা আপোনাৰ হ'ব 2014-15 মানত মাহীৰ বিয়া আছিল। বিয়া থাকোতে এজনী তিৰোতা মানুহ, তাত তেতলি গছ আছিল। তেতলি গছৰ লগত সোণালী যে ফুলৰ গছ আছে, তাত মানে কোনোবাই মাৰিছে নে চুচাইড কৰিছে, মানে ডেড বডিটো ওলমাই থৈ দিছিল। তাৰপিছত তাৰ পৰা মানুহ বহুত দিন হ'ল, মিনিমাম তাতে 1 মাহ মান মানুহ সেই ৰাস্তাটোদি অহা যোৱা কৰা বন্ধ কৰি দিছে। মানে 5টা বজাৰ পিছত কোনো মানুহে আমাৰ এই বাটটোৰে অহা যোৱা নকৰে। মানে গোটেইখিনি বস্তু ভয়ংকৰ হৈ গৈছে। সেই তাৰ পাছত এনেকে আৰু কোনো আহিব নোৱাৰে, কিবা শব্দ কৰে, কিবা কৰে, মানে গোটেই জেগাখিনি চুনচান হৈ গৈছিল। তাৰপিছত এনেকে নাম চাম ধৰিলে, ধৰাৰ পিছত লাহে লাহে আৰু মানুহ বিলাক অহা যোৱা মানে কৰা হৈ গ'ল আৰু তেতিয়া মানে বহুত ভয়ংকৰ হৈ আছিল, মানে একদম চুনচান আৰু কোনো নাযায়। জল্দি মানে ইভিনিং বজাৰ কৰি জল্দি আহে। আৰু তেনেকে আৰু এটা ভয় সোমাই আছিল, যাৰ কাৰণে মানুহে অহা যোৱা কৰা নাছিল ৰাতি হ'লে বিশেষকে। মানে ভয় সোমাইছে, মানে সকলোৱে কিবা শব্দ পাইছিল, কিবা দেখা পাইছিল, মেকুৰ হৈ ওলাই, কুকুৰ হৈ ওলাই। এইটো অন্ধবিশ্বাস নেকি? মানুহে যে এইটো কয় অন্ধবিশ্বাস নহয়, এইটো কনফাৰ্ম হয়। তাৰে পিছত যেতিয়া নাম ধৰি পূজা পাতল কৰি হেৰি কৰি দিয়ে, তেতিয়া সকলো বস্তু ঠাণ্ডা হয়। আৰু গম পাই ন, য'ত আপোনাৰ নিগেটিভ বস্তু এটা থাকে, য'ত মানুহ এটা অট'মেটিকলি ফিল কৰে। নহয়, বহুতে যে কয়, ধৰা আমাৰ কমেণ্টটো আহি থাকে যে এইবিলাক অন্ধবিশ্বাস বা মানুহে এইটো অন্ধবিশ্বাস নহয়, হেলুচিনেচন হৈছে, মানে ভ্ৰম দেখি আছে এনেকুৱা। এইটো অন্ধবিশ্বাস নহয়, কাৰণ মই নিজে দেখিছো। ঠিক আছে, এইটো মই বিশ্বাস কৰো। বেলেগৰ কথা মই নাজানো, মই নিজে বিশ্বাস কৰো, কাৰণ মই নিজে দেখিছো। আমাৰ এই বাটেৰে কিমান বস্তু, মই ৰাতি 1-2টা বজাত মই পেচাব কৰিব উঠো, উঠি পিনে মই নিজে দেখা পাওঁ, এনেকে কিবা কিবি বস্তু যাই থাকে, হঠাৎ যায় এই গাছডালৰ তলত। মই বাৰু একজেক্ট লোকেশ্যন নকওঁ আমি, হঠাৎ গায়ব হৈ যায়, একদম মানে হঠাৎ গায়ব হৈ যায়। মানে একদম যি হৈ থাকে। এতিয়াতো আমি লাইট লগাই দিছো, ষ্ট্ৰিট লাইট লগাই দিছো, মানে হেলজিন লগাই দিছো। তো বহুত মানে হেৰি, আৰু কি হৈছে আপোনাৰ, এই ৰিচেন্টলি আজি 1 মাহ মান হ'ল চাগে, মানুহ এজন, প্ৰথমতে আমি মানে বৰষুণ বতৰ দিছিল, বহুত বৰষুণ দিছিল। আজি 1 মাহ মান আগত, তুমি গম পোৱা, বহুত বৰষুণ দিছিল। দেওঁতে আমি ইয়াতে বহি আছিলো, লাইন নাছিল, বহুত টাইম লাইন কাটিছে। তাৰে পিছত 1 ঘণ্টামান পিছত বৰষুণ কমিলে, আমি খবৰ এটা পালো যে ইয়াত মানুহ এজন মানে ৰেলত মানে টুকুৰা টুকুৰি হৈ কাটা গৈছে।
এই কোনোবা ল'ৰা এজনে বোলে তাত আহিছে, আহি পিনে মানে ষ্টুডেণ্ট ভাড়া থকা ষ্টুডেণ্ট আহি পিনে কৈছে মানুহ এজন এটা ডেড বডি এটা পৰি আছে। সেইটোতো আপোনাৰ হ'ল। তাৰে পিছত কি হ'ল, ডেড বডিটো উঠাই লৈ গ'ল, আমি দেখা পাইছো, ৰাতি লুকাই লুকাই চাই আহিছিলো। তাৰে পিছত কি হ'ল, যেতিয়া আৰু এইটো গুচি গ'ল, ডেড বডিটো লৈ গ'ল। নেক্সট ডেৰ পৰা কি হ'ল, ৰাতি আমি পেচাব কৰিব নোৱাৰা হলো, উঠিব নোৱাৰা হলো। কি কাৰণ? কিবা শব্দ, কিবা কান্দি থাকে, কিবা মানে বেলেগ বেলেগ শব্দ। মই 15-20 দিন মান মই বাহিৰত পেচাব কৰিব উঠা নাই অকলে। মানে যিটো এটা ভয় সোমাই গৈছে, এতিয়াও মই সেই বস্তুটো ফিল কৰো দেই। মানে কিবা এটা শব্দ আমাৰ ঘৰৰ একজেক্ট অলপ অলপ দূৰত আৰু ঘৰৰ পৰা অলপ একজেক্ট দূৰত। মানে ৰাতি শুনি থাকো শব্দ, যিহেতু মই ৰাতি দেৰিলৈকে শু, 2-3টা বাজি যায় শোৱাৰ পিছত। তেনেকে তেনেকে বহুত কিবা কিবি শব্দ পাইছো। মানে মানে মই সেইটো বস্তু বিশ্বাস কৰো যে কিবা এটা বস্তু আছে। তো সেই কাৰণে মানে এতিয়াও মানে ভয় আছে। আৰু ইয়াত আৰু বহুত বছৰ আমি সৰু আছিলো আৰু এইটো কথা মনত পৰিল, মানে যিহেতু কথাবিলাক ওলাই থাকে। ইয়াত আমাৰ এটা বেকাৰী আছিল, বিস্কুট বেকাৰী। এইটো ল'ৰা এটা আছে, চুৰেন নাম। সি বাৰু এতিয়া নাই, বাহিৰত থাকে। সি আৰু মই একদিন বেকাৰীত, মানে ৰাতি 11টা বজাত, বেকাৰীত যিহেতু বিস্কুট মানে ভাতিৰ মালিকৰ লগত আমাৰ ভাল আছিল, ৰাতি ওলাই আহিছিলো 11টামান বজাত। তেতিয়া এইবিলাক বিল্ডিং চিল্ডিং নাছিল, কিন্তু বহুত বছৰ আগৰ কাহিনী দেই। বিল্ডিং নাছিল, তুমি চাগে বহুত সৰু। মই সৰু আছিলো, কিন্তু জানো আৰু তেতিয়া মই LP স্কুলত পঢ়িছিলো, ক্লাছ 4-5 মানত পঢ়িছিলো। ওলাই আহিছো বিস্কুট চিস্কুট খাই। ৰাতি কি হৈছে, এইটো আমাৰ এইবিলাকতো বিল্ডিং নাছিল ন, পুখুৰী এটা আছিল, বহুত ডাঙৰ পুখুৰী, একদম কোণালৈকে। তেতিয়া তেতলি গাছ, কিবা কিবি বহুত জংঘল আছিল, এইবিলাক একো নাছিল। আমাৰ ঘৰটো আছিল, মানুহখিনি আছিল। তাৰপিছত কি হ'ল, কি বঢ়িয়াকে মই ওলাই আহিলো, একো ফিল কৰা নাই। এই ৰাস্তাৰ পৰা সেইবিলাক ষ্ট্ৰীট লাইট একোৱে নাছিল, পুৰা আন্ধাৰ আছিল, একদম আন্ধাৰ। কিবা এটা বস্তু এনেকে নামি পিনে, একদম হোৱাইট কালাৰ বস্তু এটা, আৰু কিবা এটা একদম নামি খেলে পানীৰ ফালে গুচি গৈছে। যাই খেলে মানে আমি এই ষ্ট্ৰীট লাইটৰ য'ত বস্তু আছে, তাত অকল লাইনৰ বস্তু আছিল। তাত আমি গৈ চালো, অলপ টাইম ৰখি পেলাই চাইছো, যেতিয়ালৈ বস্তুটো পাৰ হোৱা নাই তেতিয়ালৈ আমি যোৱা নাই, কাৰণ আমাৰ ভয় লাগে ন। তাৰ পিছত কি কৰিছো, যেতিয়া বস্তুটো একদম কোনা পালে, বস্তুটো গায়ব হৈ গ'ল, পানীৰ মাজত সোমাই সোমাই যাই আছে, গায়ব হ'ল। তেতিয়া মই কি কৰিলো, মই ঘৰৰ ফালে দাউৰিলো, ইও ঘৰৰ ফালে দাউৰিলে, আৰু ওলা নাই। মানে সেনেকুৱা ঘটনা লাইফত বহুত ঘটি গৈছে। তোমাৰ এইকেইটা কাহিনী আমাক শুনি ভালে লাগিল। আমি তোমাৰ পৰা শুনিম দুটামান। মানে একদিন পেচাব কৰিব উঠিলো ৰাতি, উঠোতে মানে কিবা অলপ শব্দ হৈছে আমাৰ এই হেৰিটোৰ কাষত, এই টাংকিটোৰ কাষত। তাৰপিছত শব্দটো মই পেচাব কৰি ঘৰত গুচি গলো, টোপনি মাৰিলো। বেছি হ'ল শব্দটো, হৈ পেলাই মানে আমাৰ মুধাটো দি তাৰমানে আপ ডাউন কৰি আছে, শব্দটো মাত ওলাই আছে। ওলাই থাকিলে মই ভাবিলো কি বস্তু এইটো। তাৰপিছত নাই, তাৰে পিছত আৰু অলপ সময় থাকি পেলাই বস্তুটো আৰু কমি গ'ল। কমি যায়, মোৰো অলপ ভয় লাগিল। মই আৰু এনেকে সোমাই থাকিলো, পুৱা উঠি পেলাই আকৌ মাক ক'লো কথাষাৰ। কওঁতে আৰু ক'লা এনেকে নুঠিবি ৰাতি, সেইটোৱে আৰু ঘটনা মোৰ। মানে কি, মোৰো আৰু এটা কাহিনী ক'ব লগা আছিল, লাষ্ট কাহিনী এইটো, কিন্তু এইটো বহুত ভয়ংকৰ কাহিনী, গালো মোৰ এতিয়াও শিয়ৰি উঠে। এদিন কি হ'ল, মই, আমাৰ চানা আপা আছিল, মুনু আছিল, ইও আছিল, ৰাহুল আৰু 3জনমান ল'ৰা আছিল। আমি মানে কি আগতে এনে গধূলি গধূলি ফুৰিব গৈছিলো। ফুৰিব যাই থাকোতে মানে এই দহৰা বুলি কয়, তাত শ্মশানো আছে, মানুহৰ ঘৰে নাই, পুৰা একদম জংঘল আৰু। তাত আমি ফুৰিব গৈছিলো, চাইকেল লৈ, তেতিয়া বাইকৰ হেৰি নাছিল। যেতিয়া ফুৰিব গৈছিলো, শ্মশানখন পাৰ হৈ গলো, পাৰ হৈ পিনে মানে একদম চুনচান ৰাস্তা, আন্ধাৰ, লাইট চাইট একোকে নাই। যেতিয়া চাইকেল লৈ গৈ আছো, মানে প্ৰথমতে তাত চেইন পৰি গৈছে চাইকেলৰ। ভাবিছো কেনেকুৱা মানে ভয়ংকৰ হ'ব, সেইটো জেগাত মই আছিলো আৰু চুৰেন আছিল। চাইকেলৰ চেইনটো পৰি যোৱাৰ পিছত মানে কি ক'ম, মোৰ মানে গম পাই গৈছো যে ভূতৰ অনুভৱ কেনেকুৱা। মানে মই আৰু মানে কি, মানুহটো কিবাকে চেইনডাল তুলিছো, চুৰেন আৰু মই, আৰু কিবাকে আহিছো আৰু চাইকেল পুৰা পেডেল মাৰি মাৰি। তাৰ পিছত কি হ'ল, এনেকুৱা লাগিছে পিছফালৰ পৰা আমাক কিবা বস্তু আমাৰ পিছে পিছে আহি আছে। মোৰতো এই চক, এতিয়া চক, মোৰ গাৰ নোম শিয়ৰি উঠিছে কথাটো কোৱাৰ লগে লগে। মানে এনেকুৱা বস্তু মই বিশ্বাস কৰিছো যে লাইফত কিবা এটা নিগেটিভ এনাৰ্জি আছে। মানুহ কেনেকে বিশ্বাস নকৰে, কাৰণ মোৰ জীৱনত ঘটি গৈছে যে এনেকুৱা কাহিনী ঘটি গৈছে। তাৰপিছত কি হ'ল, চাইকেল লৈ আমি গৈ আছো আৰু চেইন পৰি গ'ল, মানে দহৰা পাৰ হৈ। তেতিয়া আমি হেৰি, তেনেকে এটা ৰাস্তা আছে, বালাগৰ ফালে যাব পাৰি। এইটো মানে জানাকেইটা জানিব, যিকেইটা চিনি পায়, বস্তুটো গম পাই গৈছে। তাত এতিয়া 2-1 ঘৰ মানুহ ঘৰো বহিছে। তাৰপিছত তেনেকে আমি গুচি গলো, এই দহৰা টেঙা সোমাই দিলো। তাৰপিছত আৰু এনেকুৱা লাগিছে যে আমাৰ পিছে পিছে কিবা বস্তু আহি আছে। এই জন্তিবোৰ, তেতিয়া এনেকে দহৰা হৈ আমি জন্তিবোৰ ওলাইছো। জন্তিপুৰ ওলাওঁতে তাত এই জন্তিপুৰৰ মাছ পথাৰ, তেতিয়া ঠাণ্ডাৰ দিন আছিল, গৰম দিন আছিল, কিন্তু ঠাণ্ডাৰ দিন আছিল। পুৰা একদম কুঁৱলী পথাৰৰ মাজত, মানে কিবা, মানে পথাৰৰ কাষত, ৰাস্তাৰ কাষত কিবা এটা শব্দ, এনেকুৱা শব্দ পাইছো মানে,
যে টিউবলাইট বিলাক যে ভাঙি থাকে থাপ থুপ থাপ টিউবলাইট ভাঙি থকাৰ দৰে কিবা আমি চাইকেল মাৰি আছো মানে মই বহি আছিলো দেই চুৰেনে চাইকেল চলাই আছিল মানে শকতাবত ল'ৰা যেতিয়া মই বেছি ডাঙৰ নাছিলো এইটো আপোনাৰ 5 বছৰমান আগৰ কাহিনী আন্ধাৰ ৰাতি তাৰ পাছত কিবাকে আহি পালো আহি পিনে ইয়াত আমি ৰখি পিনে ফিল কৰিছো যে বা কি ঘটি গ'ল আমাৰ মাজত কি ঘটি গ'ল সি গম পাইছে কিন্তু সি মানে বস্তুটো সি মোক এইটো ফিল দিয়া নাই যে মই ভয় কৰিম মানে মই মানুহটো কান্দো হৈ গৈছো মানে যিটো ঘটি গৈছে লাইফটোত মানে মই পুৰা বিশ্বাস কৰে লাইফত কিবা নিগেটিভ এনাৰ্জি আছে সেইটো বস্তু আছে আৰু মই বিশ্বাস কৰো সকলোৱে কিন্তু সাৱধানে থাকিব লাগে যিহেতু এনে দিনকাল বেয়া আৰু ৰেল লাইনৰ ওপৰতো মই বহুত কিবা কিবি দেখা পাইছো তো বেছি দীঘলীয়া নকৰো মই কথা কিন্তু বহুত মানে বেয়া বস্তু দেখা পাইছো নাই সেইটোৱে তোমাক মই মাজতে বস্তু এটা সুধিম তুমি কৈছা তুমি কিছুমান জাগাত গৈছিলা তাতে কিবা দেখা পোৱা বা শব্দ পোৱা বুলি এতিয়া কথাটো তোমাৰ ঘৰত কিবা শুনিছিলে নেকি কেতিয়াবা এনেকুৱা মানে তোমাৰ ঘৰত কেতিয়াবা কিবা হৈছিল নেকি এনেকুৱা মোৰ ঘৰত হৈছিল মোৰ ঘৰত বহুত আগতে টিঙত শব্দ কৰি থাকে কিবা কৰি থাকে এই শব্দটো তুমি অকল তুমিয়ে শুনিছিলা নে বাকী কোনোবা বেলেগে শুনিছিল মোৰ ফেমিলিও শুনিছিল তেতিয়া মই অলপ দোৱা কৰিছো কিবা কৰিছো বা জোনাপ মাতিছো মাটি মই সুধিলো কি বহুতে কয় কি যাৰ মানে কি অলপ মানসিক ৰোগ থাকে মানে মাথাত দুখ থাকে শুদ্ধ ভাষাত ক'ব গ'লে তেওঁলোকে এনেকুৱা শব্দবিলাক শুনা পায় মানে এটা কয় যে ভ্ৰম হয় হেলুচিনেশ্যন বুলি কয় একজন মানে পণ্ডিত আছে তেওঁলোকে কয় তেতিয়াহে এইবিলাক বস্তু শুনে মানে ক'ব গ'লে তোমাৰ ঘৰখনত গোটেইকেইটা পাগল হ'ব লাগিব হয়তো বা গোটেইকেইজনে সুস্থ সবল হ'ব লাগিব যদি শব্দটো শুনিছে তো এইটো এনেকুৱাতো ধৰা এতিয়া ক'ব গ'লে বহুত উপন্যাস আছে বহুত ফিল্ম আছে সিহঁতৰ যিটো চৰিত্ৰ থাকে যিবিলাক কাহিনী থাকে সেইবিলাকতো কৰবাৰ পৰা আহা আৰু বলিউড কওক হলিউড কওক অসমীয়া কৰো ৰিচেণ্টলি কান্তাৰা যিখন হৈছে তাতেও এটা তেনেকুৱা না অলৌকিক শক্তি এটাৰ কথা কৈছিল মানে কথাটো হ'ল কি যদি ভূত আছে সেইটো বিশ্বাস কৰিব লাগিব কাৰণ ভূতটো কি হলেও ৰিলেটেড নিগেটিভ এনাৰ্জি এইটো অবভিয়াছলি নিগেটিভ কেতিয়া থাকে যেতিয়া পজিটিভ থাকে পজিটিভ কোন অফ কোৰ্স এইটো ভগৱান আল্লাহ যাক কওঁ আমি ঈশ্বৰ যাক কওঁ তো সেইখিনি আমাৰ পজিটিভ চাইড প্ৰত্যেকটো পজিটিভৰ এগেইনষ্টত নিগেটিভ থাকে যেতিয়া আমি ইছলামিক যদি যাওঁ তাতে থাকে কি যদি আল্লাহ আছে তাত শয়তান আছে নহয় জিন আছে বেলেগ বেলেগ মই ইমান ডিপলি নাযাওঁ বা নকওঁ ঠিক এনেদৰে আমি যদি হিন্দু মেথলজিত যাওঁ তাতে ভগৱান আছে তাতে দেৱতা থাকে অসুৰ থাকে হয় নে নহয় তাৰ লগত আৰু যিবিলাক আমাৰ আমি বেলেগ কেটেগৰীত চাওঁ তাতে প্ৰেত থাকে পিশাচ থাকে হয় নে নহয় ভূত থাকে এনেকুৱা বহুত কেৰেক্টাৰ থাকে সেইবিলাক বস্তু বহুতে কয় যে অন্ধবিশ্বাস বুলি এইটো মানুহৰ ভুল ধাৰণা অন্ধবিশ্বাস কোনটো যিটো হুইচক্ৰাফ বা ডাইনী সেইটো অন্ধবিশ্বাস বুলি ময়ো জানো বা বুজি পাওঁ সেইকাৰণে আজিলৈকে প্ৰায় 2 বছৰ হ'ল মই ভিডিঅ' কৰি থকা আমি আজিলৈকে সেনেকুৱা ভিডিঅ' দিয়া নাই য'ত মানে ডাইনী ৰিলেটেড কন্টেন্ট আছে সেইটো অন্ধবিশ্বাস সেইটো সকলোৱে জানে চাওঁ মই কওঁ আচল কথা মানুহে কিছুমান বস্তু বিশ্বাস নকৰে কাৰণ মোৰ লগত ঘটি গৈছে যিখিনি কাহিনী আছে মই যিখিনি কথা ক'লো তো গোটেইখিনি মোৰ লাইফত ঘটি যোৱা কাহিনী তো মই নিজে দেখা পাইছো তো মই বিশ্বাস কৰো মই বেলেগৰতো মই গম নাপাওঁ কোনোবা দেখা নাপাবও পাৰে কিন্তু কি মই এইখিনি বস্তু দেখা পাইছো মই বিশ্বাস কৰো এইখিনি বস্তু থাকা বুলি আৰু মোৰ জীৱনত এইখিনি বস্তু ঘটি গৈছে তো সেইটোৱে আৰু মানুহে সাৱধান থাকিব লাগে নাই সেইটোৱে এই বস্তুবিলাক আছে কাৰণ এই থকাৰ কাৰণে ইণ্ডিয়ান পেৰানৰ্মেল ছ'চাইটি নামৰ এটা সংস্থা আছিল ভাৰতত যিটো গৌৰৱ তিৱাৰী তেখেত বৰ্তমান আমাৰ মাজত নাই তেখেতে এইটো আৰম্ভ কৰিছিলে বিভিন্ন ঠাইত গৈ কেনে তেওঁ যে ভূত আছে নে নাই সেইটো প্ৰমাণ কৰি দেখুৱাইছিল আৰু আজতকৰ দৰে ডাঙৰ এটা মিডিয়া আউটলেটে সেই মানে এটা শ্ব' ডাইৰেক্ট কভাৰেজ কৰিছিল তেওঁৰ নামত 1 ঘণ্টীয়া শ্ব' এটা আৰু ভাৰতৰ বিভিন্ন নাম থকা ভূতৰ ঠাই যেনে ভানগড় কিলা হওক কুলধাৰা বা এনেকুৱা বিভিন্ন জাগাত গৈ কেনে ইনভেষ্টিগেশ্যন কৰিছিল সেইটো বস্তুত চাগে বহুতে নাজানে বা বহুতে চোৱা নাই আৰু সেই জ্ঞানটো সকলোৰে নাথাকে গম নাপায় যাৰ কাৰণে আমাক বেয়া কমেন্ট কৰি আছে আৰু ডাইৰেক্টলি চেটিং কৰি আছে যে এনেকুৱা ভিডিঅ' বনাব নালাগে তো আমিতো আমাৰ কাম কৰি গৈছো আমি অন্ধবিশ্বাস বিয়পোৱা নাই যিখিনি সমাজত চলি আছে আজি অলপ কিবা এটা ঘটনা হৈছে মোক বস্তু জনাইছে মই আপোনালোকক দেখুৱাইছো যদি আপোনালোকৰ কিবা আছে আপোনালোকে মোক জনাব সেইটো ভিডিঅ'ৰ মাধ্যমেৰে জনাই দিম তো এইটো এটা কাম কৰি আছো এইটো কোনো ধৰণৰ টেবু নহয় যদি আপোনালোকে আল্লাহ ভগৱান মানে তেতিয়াহ'লে নিগেটিভ এনাৰ্জিটো চাব লাগিব দুটা বস্তু সমানে থাকে নহয় আজি আমি পূজা এটা কৰো বা দোৱা এটা কৰো কিহৰ কাৰণে যাতে ঘৰখন ভালে থাকে তাৰ পৰা যিহেতু নিগেটিভ এনাৰ্জি আছে সেইবিলাকৰ পৰা তাবিজ এটা লয় কিবা কৰে এডাল জাপ পিন্ধে কিহৰ কাৰণে লয় সেইটো নিগেটিভ এনাৰ্জিৰ পৰা বাচিবৰ কাৰণে তো সেইটো বস্তু আমি চাব লাগিব আজি বিজ্ঞানৰ নামত গোটেইখিনি বস্তু বলি দিলে নহ'ব কাৰণ পেৰানৰ্মেল চায়েন্স বুলি এটা বস্তু আছে যদিও সেইটো আমাৰ যিটো কনভেনচনেল চায়েন্স তেওঁলোকে সেইটো 100% এপ্ৰুভ কৰা নাই কিন্তু পেৰানৰ্মেল চায়েন্স বুলি বস্তু এটা আছে য'ত মানে কি নিগেটিভ এনাৰ্জিবিলাক চাব পাৰি বিভিন্ন ধৰণৰ উপকৰণ আছে মানে যন্ত্ৰ আছে য'ত বস্তুবিলাক আছে নে নাই এনেকুৱা কেমেৰা আছে মানে কি নৰ্মেল কেমেৰাত দেখা নাপায় কিন্তু সেইটো কেমেৰাত সেই বস্তু ডিটেক্ট হয়
বিভিন্ন ধৰণৰ EBP, EMF এনেকুৱা ধৰণৰ মিটাৰ আছে যিবিলাক বস্তু বহুতে নাজানে। যদি অলপমান ৰিচাৰ্চ কৰিলে আপোনালোকে গম পাই যাব। কাৰণ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ নামত যদি আপোনালোকে এইটো বস্তুকো লৈ আহে সেইটো বেয়া হ'ব। ডাইনীটো বেলেগ চেপ্টাৰ, সেইটো মানুহে সজাই কেনে হত্যা কৰাটো সেইটো আমিও বিৰোধিতা কৰোঁ। আৰু এইটো কমপ্লিট বেলেগ চেপ্টাৰ। আপোনালোকে দুয়োটা বস্তু সমানে নল'ব। ভূত প্ৰেত আমাৰ মাজত আছে, কাৰণ আমি যিটো সংস্কৃতি দেখা পাইছোঁ তাত ভগৱান আছিল, অসুৰ আছিল, আৰু অসমত বিভিন্ন ধৰণৰ কথা আছিল। আৰু যাদু বিদ্যাটো আপোনালোকে কি বুলি ক'ব? যাদু নাই বুলি ক'ব নেকি? যে মায়ং কিহৰ কাৰণে বিখ্যাত? মায়ংটো আপোনাৰ পৌৰাণিক কালৰ পৰা বিখ্যাত। মহাভাৰততো মায়ঙৰ মেনশ্যন আছে, আৰু কি কাৰণত মেনশ্যন আছে সেইটো সকলোৱে জানে, যাদু বিদ্যাৰ কাৰণে। আৰু সেইটো কলা যাদু। আপোনালোকে সকলো বস্তু যে বিজ্ঞানৰ দ্বাৰা আপোনালোকে সৎ পথত চলিব সেনেকুৱা নহয়। মই চায়েন্সৰ ষ্টুডেণ্টে আছিলোঁ, মই BSc এজন, গতিকে মই সেইটো বস্তু জানো যে চায়েন্সে এইখিনি বস্তু কৰিব পাৰে, আৰু যিখিনি বস্তু চায়েন্সে কেপচাৰ কৰিব নোৱাৰে, যিটো এক্সপ্লেইন কৰিব নোৱাৰে, সেই বস্তুখিনি কোনে ধৰিব? এনেকুৱাতো নহয় যে চায়েন্সে 100% ডেভেলপমেণ্ট হৈ গৈছে, যে একো এৰিয়া এৰা নাই। ইভেন যদি এমাজন ৰেইন ফৰেষ্ট চাওঁ, তাতেও 100% এতিয়ালৈকে ইনভেষ্টিগেশ্যন কৰি পোৱা নাই যে কিমান স্পিচিছ আছে। সাগৰখনৰ গভীৰতাত কি কি বস্তু আছে সেইটো আজিলৈকে চায়েন্সে পোৱা নাই। তো এইটো বস্তু আপোনালোকে ডাইৰেক্ট ডিনাই কেনেকৈ কৰিব? এইটো বস্তুত ডাউট থাকিব পাৰে যে আছে নে নাই, কিন্তু এনেকুৱাও নহয় যে বস্তুটো নাই আমি ডাইৰেক্ট উঠাই দিছোঁ, এনেকুৱাও নহয়। থাকিবও পাৰে, নাথাকিবও পাৰে। এইটো আপোনালোকৰ নিজৰ কথা। এইটো ভিউৱাৰ্ছৰ কাৰণে কৈছোঁ, বিশ্বাস কৰা নকৰাটো আপোনালোকৰ কথা। আমি বনাই আছোঁ, বনাই থাকিম। তাতে আপোনালোকে নিগেটিভ কমেণ্ট কৰিলে মোক ক'ব লগা নাই, আৰু যদি কিবা মোৰ এগেইনষ্টত একশ্যন ল'ব বিচাৰে লওক, সেইটোতো মই ক'ব লগা নাই, কাৰণ মই মোৰ কাম কৰি গৈছোঁ। ধন্যবাদ।